হৈছে তেখেতসকলে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ওপৰলৈকে যি ধৰণে ফুটবল কোচিং কৰি যি ধৰণে এটা ফুটবলৰ এটা হাবলৈকে ৰূপান্তৰিত কৰিছে। মই ভাবোঁ সেই ব্যৱস্থাটোৱেই এনেধৰণৰ খেলসমূহে এই প্ৰতিযোগিতাসমূহে সেইসকল ল'ৰা ছোৱালী সেইসকল যুৱকসকলক উৎসাহিত কৰিব আৰু ফুটবলটোক অধিক মনোগ্ৰাহী কৰি তুলিবৰ কাৰণে বা জীৱন জীৱিকাৰ সৈতে সংপৃক্ত কৰিবৰ কাৰণে এইটো সহায় কৰিব। তাৰ কাৰণে মই উদ্যোক্তাসকলক শুভেচ্ছা মই কেতিয়াবা জ্ঞাপন কৰিছোঁ। আৰু খেলে সকলো শ্ৰেণীৰ মানুহক সকলো এজৰ মানুহক সদায় মনটো সজীৱ কৰি তুলিবৰ কাৰণে ই সম্ভৱ ফুটবলৰ যোগেদি খেলৰ যোগেদি। গতিকে তেনে এক পৰিৱেশ ইয়াত সূচনা হৈছে, মানুহৰ সমাগম যথেষ্ট হৈছে। আজি আৰম্ভণি প্ৰতিকূল বতৰ তাৰপিছত আহিছে। গতিকে এই অনুষ্ঠান এনেকৈ চলি থাকক, সদায় আনন্দিত হৈ থাকক, মই এই কথাখিনি ক'লোঁ। আৰু আমাৰ কিছু কৰণীয় কাম নিশ্চয়কৈ থাকে। তেওঁলোকে ইয়াৰ পিছত আকৌ কোচিংখন থাকে ল'ৰাবিলাকৰ কাৰণে, সেইটো এটা হয়। আৰু তেওঁলোকৰ চাৰিওফালে বাৰাণ্ডাৰ কিছু আগ্ৰহ হৈ ৰৈ আছে গুলিবিলাকৰ ক্ষেত্ৰত আপোনালোকে গম পায়। আগতে কাউন্সিলে কিছু কৰিছে, মোৰ এনাউন্সমেণ্টো আছে। অহাবাৰ যি বাজেট আমাৰ আহি আছে, নেক্সট বাজেট যি আমাৰ আছে, সেই বাজেটত ৰিমেইনিং বাউণ্ডেৰী ব্যৱস্থাখিনি মই কৰাই দিম। বন্দাপাৰা জনতা সংঘ আৰু দাতা পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত আমাৰ 41 সংখ্যক যি শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা আমাৰ আজি অৰ্থাৎ 21 আগষ্ট 2025 ইংৰাজী তাৰিখৰ পৰা আৰম্ভ হৈছে। আৰু এই শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন আমাৰ অনুষ্ঠিত প্ৰথমতে হৈছিল 1983 চনৰ 13 অক্টোবৰৰ পৰা। আৰু তেতিয়াৰ পৰাই আমাৰ জনতা সংঘৰ উদ্যোগত আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত এই প্ৰতিযোগিতাখন আজি বৰ্তমানলৈকে আমি 41 বছৰে ধাৰাবাহিকভাৱে আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা আমাৰ বিভিন্ন কাৰ্যসূচী আমি কৰিছোঁ। আৰু ইয়াত আমাৰ উদ্দেশ্য যথেষ্টখিনি আছে। আমাৰ এই খেলখন অনুষ্ঠিত কৰা আমাৰ উদ্দেশ্য হ'ল, আমাৰ এই যিখন শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছোঁ, ইয়াত যিসকল সুদক্ষ খেলুৱৈ ইয়াত আহি তেওঁলোকৰ যিটো খেলৰ যিটো প্ৰতিভা তেওঁলোকে দেখায়, সেই তেওঁলোকৰ দক্ষতাখিনি দেখি পেলাই আমাৰ স্থানীয় যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলে যাতে অনুপ্ৰেৰণা পায়, সেই উদ্দেশ্যে আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ।